ৰঙানদী সমষ্টিৰ বৰ্তমান তেখেতে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে কি ক'ব এই মুহূৰ্তত আচলতে এইটো অসমৰ ইতিহাসৰ বাবে আমাৰ কাৰণে গৌৰৱৰ ক্ষণ যিহেতু 9 বছৰ দাদাই সংগ্ৰাম কৰি আজি যোৱা 9টা বছৰ আমি কেনেকৈ সংগ্ৰাম কৰিছোঁ এইটো ৰঙানদীবাসীয়ে জানে আৰু ইয়াৰ ৰঙানদীবাসীক যে আপুনি দেখিছে এয়া অকল লালুকৰ পৰিৱেশ এনেকৈ 10 সহস্ৰাধিক মানুহ বিভিন্ন জেগাত হাৰমতিত আমি 2-3 হাজাৰ মানুহ লগ কৰি আহিছোঁ বান্দৰদোৱাত প্ৰায় 10,000 মানুহৰ ওপৰত মানুহ 6-7,000 বাইক এই ছটাকৈ ৰাইজ ওলাই আহিছে মাত্ৰ এটাই উদ্দেশ্য যে ৰঙানদীত পোনপ্ৰথমবাৰৰ বাবে এজন আমি নিজৰ বিধায়ক পাবলৈ গৈ আছোঁ আৰু ৰঙানদীৰ স্বাভিমান আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যি সিদ্ধান্ত লৈছে ইয়াক আমি আদৰণি জনাইছোঁ আৰু এই চেগত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তথা বিজেপিৰ প্ৰতিজন স্তৰৰ কাৰ্যকৰ্তা বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি দলীয় স্তৰৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই টিকেট ঋষি আছে যোগে টিকেট এই টিকেট ৰাইজৰ টিকেট গতিকে ৰাইজে আজি উৎফুল্লিত হৈ আছে এই আনন্দৰ পৰিৱেশ চবে উৎসৱ হিচাপে পালন কৰিছে ধন্যবাদ আগবঢ়াই দিবৰ কাৰণে ৰঙানদী সমষ্টিৰ আমি সকলো লালুকবাসী হৈ আমি আগবঢ়াই দিবৰ বাবে আহিছোঁ ইয়াতে সকলো ল'ৰা ডেকা বুঢ়া সকলো আমাৰ আইতা ককা সকলো আহিছে এইবিলাক আদৰিবৰ বাবে বাইদেউ ক'ৰ পৰা আহিছে লালুক মেনেহাৰ পৰা আহিছোঁ হয় কেলৈ আহিলে ইয়ালৈ আজি আমাৰ ৰঙানদী সমষ্টি দাদাত মানে পাইছে টিকেট পাইছে গতিকে আমি আদৰণি জনাবলৈ আহিছোঁ ইয়াত কিমান সময় ধৰি ইয়াতে আছে আমি প্ৰায় 10:30 মানৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা আমি লালুকৰ পৰা লালুকৰ লালুকৰ আৰু ঋষিৰাজে যে টিকেট পালে তাক লৈ উৎফুল্লিত পুৰা ধুনীয়া একদম পুৰা পুৰা ফূৰ্তি কিমান সময়ত পাবহি কিবা এতিয়া পাব আহি পিনে আৰু আধা ঘণ্টামানৰ পিছত আহি পাই যাব এবাৰ বিধানসভা নিৰ্বাচনৰ ঋষিৰাজ হাজৰিকা কেনেধৰণে সমষ্টিটোত বিশেষকৈ ৰাইজৰ মাজত আগবাঢ়ি যাব তাৰ বিষয়ে সন্মান ধুনীয়াকে আগবাঢ়ি যাব একদম ধুনীয়াকে আগুৱাই লৈ যাব কিমান মানুহ আছে ইয়াত বৰ্তমান মানুহ ইয়াত কমচে কম 10,000 মানুহ হ'ব ঘণ্টামান হ'ল বহুত দেৰি পৰা ৰৈ আছো ঋষিদা আহিব বুলি বহুত ভাল পাইছো যে ঋষিদাই টিকেট পাইছে বুলি আমি বহুত সুখিত মানি মনৰ পৰা আমি বহুত ভাল এটা MLA লাগে আমাক ৰঙানদী সমষ্টিত কিমান বছৰৰ পৰা এটা ভাল এটা MLA নাই ন আমাৰ ইয়াত আমি ভাবিছো বহুত ভাল কাম কৰিব বুলি ঋষিদাক আমি বহুত সাপোৰ্ট কৰিছো এইটো কাৰণে ঋষিদাৰ কাৰণে আহিছো আমি ৰামপুৰ এক্সমেলট্ৰি গাঁৱৰ পৰা আহিছো আমি সব গোৰ্খা মানুহ যে তাত আমি তাৰ পৰা আহিছো কিমান মানুহ আহিছে আপোনালোকৰ আমি 400 মান আহিছো ঠিক আছে 1.5 ঘণ্টামান হ'ল আৰু কোন জেগাৰ পৰা আহিছে কাছজুলি কিয় আহিছে আজি তাকে কওক কিয় আহিলে ইয়ালৈ টিকেট পালে আমাৰ ভাই টিকেট আছে হয় আমাৰ ফূৰ্তি আৰু আজি পুৰা উৎফুল্লিত হৈ আছে একদম ফূৰ্তি আদৰণি জনাব আজি আদৰণি জনাম পুৰা ফূৰ্তি আমাৰ আছে ইয়াৰ ঋষিৰাজ হাজৰিকাক চাবলৈ আমি উত্তৰ লালুকৰ পাইছো হাজাৰ মানুহ আহি আছে হয় এই ঋষিৰাজে যে বিজেপিৰ পৰা টিকেট পাইছে তাক লৈ আপোনালোক উৎফুল্লিত একদম উৎফুল্লিত আমি ঋষিৰাজ হাজৰিকা জিন্দাবাদ ধন্যবাদ ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে আপোনালোক বগীবিল কিমান টাইম হ'ল ইয়াত ৰৈ থকা আমি হ'ল 1 ঘণ্টামান ৰৈ থকা হয় আহি আছে আমি শুভেচ্ছা জনাবৰ কাৰণে ইয়াত ৰখি আছো অপেক্ষা কৰি আছো কিমান সময়ৰ পৰা ইয়াতে ৰৈ আছে আমি আহিছোহে এতিয়া হয়